আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। সকল প্রশংসা মহান আল্লাহর নামত, যিজন আল্লাহ পৰম করুণাময় আৰু বহুত বহুত বেছি দয়ালু। প্ৰিয় বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ বহুত বহুত বেছি ভালে। আল্লাহ পাকে মোকো ভালে ৰাখিছে। বন্ধুসকল, আজি এইটো ভিডিঅ'ৰ জৰিয়তে কিছুমান কথা ক'ব বিচাৰিছোঁ যে আল্লাহ পাকে আমাক এইখন পৃথিৱীত পঠিওৱাৰ উদ্দেশ্যটো কি। মূল উদ্দেশ্যটো হ'ল, আল্লাহ পাকে কোৰাণ মাজিদত কৈছে, ওমা খালাকাতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন, যে মই জিন্নাত আৰু ইনসান জাতিক এইখন পৃথিৱীত পঠিয়ালোঁ। একমাত্ৰ কাৰণটো হ'ল, পঠিওৱাৰ উদ্দেশ্যটো হ'ল যে মোৰ ইবাদত আৰু বন্দেগীৰ কাৰণে। কিন্তু প্ৰিয় বন্ধুসকল, আমি আজি যদি দুনিয়ামুখী মানুহৰ ফালে আমি প্ৰত্যক্ষ কৰোঁ, তেনেহ'লে এনেকুৱা অনুভৱ হয় যে আমাৰ আখিৰাতৰ জিন্দগীৰ কথা আমি স্মৰণে নকৰোঁ। আখিৰাতৰ জিন্দগীত যে আমি যাব লাগিব, এই কথা আমি অলপো চিন্তা নকৰোঁ, অলপো নাভাবোঁ, অলপো অনুমান নকৰোঁ। কিন্তু প্ৰিয় বন্ধুসকল, আমাৰ আখিৰাতৰ জিন্দগীত যাব লাগিব। আল্লাহৰ পৰকালত গৈ, আল্লাহৰ ওচৰত গৈ আমি দুনিয়াৰ কি কৰিছোঁ, কি কৰা নাই, সকলো হিচাপ দিব লাগিব। আল্লাহ পাকে আমাক সকলো বুজাৰ তৌফিক দিয়ক আৰু দিন ইছলামত কবুল কৰক। আমিন।